দক্ষিণ কামৰূপৰ খানপাৰা দলেপাৰাত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন। পূৰ্বৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ আৰু বৰ্তমানৰ পলাশবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱা খানপাৰা দলেপাৰাৰ পথ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰিবলৈ দলেপাৰাত উপস্থিত দুই সমষ্টিৰ দুই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু হেমাংক ঠাকুৰীয়া। একেটা কামৰে আধাৰশিলা স্থাপনৰ বাবে উপস্থিত দুই সমষ্টিৰ দুগৰাকী বিধায়ক পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ বৰ্ণনা কৰাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ কৰ্মৰাজিৰ বিষয়ে বৰ্ণনা কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংক ঠাকুৰীয়াই। আধাৰশিলা স্থাপনৰ পূৰ্বে অনুষ্ঠিত সভাত উপস্থিত বিধায়ক দুগৰাকীৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে দুই বিধায়কক সংগ দিয়া বহু কেইগৰাকী ব্যক্তিক। তাৰ পিছতে আধাৰশিলা স্থাপন কৰি মুকলি কৰে পথ নিৰ্মাণৰ কাম। আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা লগতে আমাৰ মই নিজে আমি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আৰু আগৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৰাণী আৰু আমাৰ উত্তৰ ভোলাঘাট আমি তিনিটা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰা হয় আৰু ৰাণী জিপি অফিচৰ নতুন ভৱনৰো আধাৰশিলা কৰা হয়। আমি দুইগৰাকীয়ে আমাৰ সন্মানীয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা মই নিজে আমি আশা কৰিছোঁ যে বৃহত্তৰ পলাশবাৰী সমষ্টিৰ যিখিনি আমাৰ নতুন পাৰ্ট এই পাৰ্টৰো আগন্তুক দিনবিলাকত আমি লগ লাগি যাতে উন্নয়ন কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু আমি বিগত সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ পৃষ্ঠপোষকতাত আমাৰ এই অঞ্চলৰ ৰাইজে ৰাস্তা ঘাটৰ কাৰণে যথেষ্টখিনি কাম পাবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনবিলাকতো মাননীয় মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত আশা কৰিছোঁ যে আৰু যিখিনি কাম আধৰুৱা কাম আছে সেই কামবিলাক যাতে আমি একেলগে কৰিব পাৰোঁ। নিশ্চয় এটা ভাল অনুভৱ। ৰমেন্দ্ৰ এজন যথেষ্ট অভিজ্ঞ, তেওঁ প্ৰাক্তন মন্ত্ৰীও আছিলে, যথেষ্ট অভিজ্ঞতাৰ সম্পন্ন তেওঁ এজন ৰাজনীতিবিদ একচুৱেলি অসমৰ আৰু অসমৰ তেওঁ পশ্চিম গুৱাহাটীয়ে নহয় গোটেই অসমৰ তেওঁৰ নলেজ আছে কিয়নো তেওঁ এজন প্ৰাক্তন মন্ত্ৰী হয় আৰু তেনেকুৱা এজন ব্যক্তিৰ লগত একেলগে আলোচনা কৰি কামবিলাক কৰিব পাৰিলে নিশ্চয় মই যুৱ এজন বিধায়ক হিচাপে আৰু আমাৰ যথেষ্ট শিকিব লগা থাকে জ্যেষ্ঠজনৰ পৰা তেওঁৰ লগত একেলগে কাম কৰিব পাৰি মই নথৈ আনন্দিত হৈছোঁ। আগন্তুক দিনবিলাকত সকলোৰে দিহা পৰামৰ্শ লৈ সামগ্ৰিকভাৱে যাতে আমি অঞ্চলটো উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। এফালে সমষ্টি হেৰুৱাব লগা হোৱা অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাইও নিজৰ স্থিতিত অটল থাকি সমষ্টি উন্নয়নৰ কামত জড়িত থাকে। আনহাতে বিজেপি বিধায়ক হেমাংক ঠাকুৰীয়াইও নতুনকৈ অন্তৰ্ভুক্ত হোৱা এই অঞ্চলসমূহত প্ৰভাৱ বিস্তাৰৰ বাবে য'ত যেনেকৈ পাৰে জড়িত হ'বলৈ ধৰিছে। এতিয়া সততে প্ৰশ্ন উত্থাপন হৈছে যে সমষ্টি হেৰুৱা অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ চিন্তা কৰা বুলিও মন্তব্য কৰে। আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ যিটো আগৰ সমষ্টি এই আগৰ সমষ্টিৰ গ্ৰাম্যাঞ্চলৰ তিনিটা গাঁও পঞ্চায়তৰ আমি দুটা গাঁও পঞ্চায়তৰ আজি তিনিটা আঁচনিৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইতিমধ্যে আমাৰ ৰাণী গাঁও পঞ্চায়তৰ দুটা আৰু উত্তৰ গোলাগাঁৱৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা আঁচনি আজি আমি ইয়াতে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিছোঁ। আমাৰ ডিলিমিটেশ্যনৰ পিছত আমাৰ তিনিটা গাঁও পঞ্চায়ত যিটো গ্ৰাম্য গাঁও পঞ্চায়ত তিনিটা আমাৰ পলাশবাৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু মেট্ৰৰ 5টা যি গাঁও পঞ্চায়ত আছে সেইটো জালুকবাৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। এতিয়া আমাৰ এই পলাশবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা এই তিনিখন গাঁৱৰ আমাৰ যিখিনি কাম আজি আঁচনি আমি লৈছিলোঁ এই আঁচনিখিনি আজি আধাৰশিলা স্থাপনত আমাৰ পলাশবাৰী সমষ্টিৰ মোৰ ভাতৃপ্ৰতিম বিধায়ক হেমাংক ঠাকুৰীয়াও আজি অনুষ্ঠানত উপস্থিত আছিল। যিহেতু মোৰ কাৰ্যকাল 2026 চনৰ এপ্ৰিললৈকে আছে গতিকে মোৰ দায়িত্বও আছে আৰু সেই দায়িত্ব পালন কৰিয়ে মই 2026 চনৰ নেক্সট যিটো ইলেকশ্যন সেই ইলেকশ্যনলৈকে
মই মোৰ যিখিনি কৰ্তব্য সেই কৰ্তব্যখিনি মই কৰি যাম। এতিয়া আজি আমাৰ ইয়াতে তপন দাসৰ ঘৰৰ পৰা আমাৰ ভগীৰথ দাসৰ ঘৰলৈকে আমি MGN ৰেগাৰ জৰিয়তে ইয়াৰে যিটো পথ আমি লৈছোঁ প্ৰায় 9,88,000 টকাৰ এইটোৰ আজি আধাৰশিলা কৰা হৈছে। এইটো আমি পেভাৰ ব্লক দি এটা সুন্দৰ ৰাস্তা আমি নিৰ্মাণ কৰিম। তাৰোপৰি আজি ৰাণী গাঁও পঞ্চায়তৰো আমি পঞ্চায়তৰ কাৰ্যালয়ৰ আজি আধাৰশিলা স্থাপন কৰিছোঁ আৰু ইতিমধ্যে ছজনপাৰাত তেনেধৰণৰ MGN ৰেগাৰ জৰিয়তে নিৰ্মাণ কৰা ৰাস্তা এটাও আনুষ্ঠানিকভাৱে আমি শুভ উদ্বোধন কৰিছোঁ। মই আশা ৰাখিছোঁ যে অনাগত দিনত আমি দুয়োজনে লগ হৈ মোৰ যিদিনালৈকে মোৰ কাৰ্যকাল আছে সেই দিনালৈকে আমাৰ পলাবাৰী সমষ্টিৰ বিধায়কৰ সহযোগিতাত আমি কামখিনি কৰি যাম। যিহেতু আমি এলায়েন্সত আছোঁ, আমি মিত্ৰজোঁটত আছোঁ, গতিকে পৰৱৰ্তী সময়ত যাতে আমাৰ মিত্ৰজোঁটে পুনৰ ক্ষমতাত অধিষ্ঠিত হ'ব পাৰে তাৰ বাবে আমি এতিয়া উন্নতদমে আমি আমাৰ বাকী থকা কামখিনিও আমি সম্পূৰ্ণ কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। ডিলিমিটেশ্যনৰ বাবে যিহেতু পশ্চিম গুৱাহাটী সমষ্টি বৰ্তমান নোহোৱা হৈছে, আপোনাৰ আগন্তুক বিধানসভা সমষ্টিৰ স্থিতি কি হ'ব? পশ্চিম গুৱাহাটী এতিয়া ডিলিমিটেশ্যনৰ নামটোহে সলনি হৈছে, এৰিয়াটো এতিয়াও আছে। গতিকে পৰৱৰ্তী সময়ত নিশ্চয় আমাৰ যিখিনি এৰিয়া গ'ল, এতিয়া পলাবাৰী সমষ্টিত কিছু অংশ গ'ল, জালুকবাৰী সমষ্টিত কিছু অংশ গ'ল, দিছপুৰত কিছু অংশ গ'ল আৰু আমাৰ চেণ্ট্ৰেল গুৱাহাটী আছে। গতিকে দেখা যাওক এতিয়া চেণ্ট্ৰেল গুৱাহাটীতে মই যিহেতু কাম কাজ কৰি আছোঁ, গতিকে পৰৱৰ্তী সময়ত মোৰ চিন্তা চৰ্চা চেণ্ট্ৰেল গুৱাহাটীতে আছে। কিন্তু পৰৱৰ্তী সময়ত আমাৰ মিত্ৰজোঁটৰ আলোচনাত ক'ত কি হয় আজিৰ দিনটোত মই ক'ব নোৱাৰোঁ, কিন্তু পৰৱৰ্তী সময়ত আলোচনা কালতহে আমি সেইটো আমাৰ আলোচনাত নিৰ্ণয় হ'ব। কিন্তু মোৰ লক্ষ্যটো হৈছে চেণ্ট্ৰেল গুৱাহাটী। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।